ভাল লাগিল আজিৰ এই প্ৰগ্ৰামটো মানে ভালকৈ চলি যোৱাৰ কাৰণে খুব ভাল লাগিছে আৰু আমাৰ যিখিনি সহযোগী মোৰ লগৰকেইটা আছে আমাৰ সহযোগী মানুহ বা যিবিলাক মানুহে সহায় কৰিলে সেইবিলাকক ধন্যবাদ জনাইছোঁ আৰু আজিৰ প্ৰগ্ৰামটো ভালে হৈ যোৱাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোটামুটি 200 মানুহ আজি গেডাৰিং হৈছে আৰু আমি খুব বেছি আশা কৰিছিলোঁ কিন্তু অলপ কম হৈছে মানুহ, তথাপি মই ভালে পাইছোঁ। ধন্যবাদ। এই খুব ডাঙৰ এটা অসমৰ কাৰণে গৌৰৱৰ কথা, গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই বহুত আন্তৰিকতাৰে মানে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক দিনত যাতে এনেকুৱা ভাল প্ৰগ্ৰাম হয় অসমৰ উন্নতিৰ কাৰণে সেইটো মই আশা কৰিছোঁ তেখেতৰ পৰা। সেইটো আশা কৰিছোঁ, কেতিয়া হয় নাজানো, তথাপি তেখেতে প্ৰগ্ৰাম লৈছে বুলি কৈছে, কেতিয়া হয়তো নাজানো, তথাপি এইটো হ'ব বুলি আশা কৰিছোঁ। হয়। অনুৰোধ জনাইছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে চৌধুৰী ছাৰ, তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মাজত